ৰাজনীতি এই বাহুবলী ৰাজনীতিক আমি প্ৰত্যাখ্যান কৰিছোঁ আৰু কংগ্ৰেছৰ এই ৰাজনীতিয়ে কংগ্ৰেছৰ এই বাহুবলী অৰ্থ সৰ্বস্ব আৰু জোৰ জবস্তি ধমকি দিয়া ৰাজনীতি বিভাজন সাম্প্ৰদায়িক ৰাজনীতি গৌৰৱ গগৈহঁতক যিটো ৰকিবুল হুছেইনে নচাই আছে আজি ৰকিবুল হুছেইনে খুব এটা আপত্তিজনক কমেণ্ট কৰিছে যে আমাৰ ধৰ্মই আমাক গৰু খাব শিকাইছে তেখেতে মই এটা দেখিছোঁ কিন্তু এইজন ব্যক্তিয়ে গড় হত্যাত অভিযুক্ত মই আজি সুধিব বিচাৰিছোঁ যে এটা সময় এনেকুৱা এটা অভিযোগ উঠিছিল যে ৰাজীৱ ভৱনত নিষিদ্ধ মাংস দি পেলাই ভোজ ভাত পাতিছিল ৰকিবুল হুছেইনে আজি এই কথা স্বীকাৰ কৰিছে গতিকে গৌৰৱ গগৈ এণ্ড কোম্পানী ৰকিবুল হুছেইন এণ্ড কোম্পানী আৰু ৰাহুল গাদ্দাৰ এণ্ড কোম্পানী যি এই অত্যাচাৰী ৰাজনীতি এই ৰাজনীতিক আমি গৰিহণা দিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা অসমৰ প্ৰতিগৰাকী ৰাইজ ভাৰতৰ ৰাইজবাসীৰ ৰাইজ অসমৰ আজি ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত সমৰ্থন আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত অশেষ মৰম আছে এই মৰম আমাৰ কাৰণে শক্তি আমি অসমৰ ৰাইজৰ চৰণত সদায় আমাৰ প্ৰণাম জনাই আহিছোঁ কংগ্ৰেছে তৃতীয় শক্তি কংগ্ৰেছেতো কৈছে এই তৃতীয় শক্তি হয়তো পাকিস্তান হ'ব পাৰে এই তৃতীয় শক্তিটো পাকিস্তান হ'ব পাৰে আজিৰ দিনত আপুনি চকুটো মুদি এবাৰ গৌৰৱ গগৈৰ মুখখন মনত পেলাওক চকু মুদি গৌৰৱ গগৈৰ মুখখন মনত পেলাই দিয়াৰ লগে লগে আপোনাৰ বিলৱাল ভুট্টোৰ মুখখন মনত আহি যাব কিহৰ কাৰণে পাকিস্তান গতিকে তৃতীয় শক্তি পাকিস্তান বেলেগ কোনো কথা নাই মই কংগ্ৰেছ দলকতো মই আজি তেওঁলোকে যিহেতু সৎসাহস কৰিলে তৃতীয় শক্তি জড়িত আছে বুলি ক'লে গতিকে সীমাৰ সিপাৰৰ শক্তি এটা মাওবাদী কালচাৰৰ সংমিশ্ৰণ হৈছে কংগ্ৰেছ এই কংগ্ৰেছে যেতিয়াই দেশখন উন্নতিৰ পথত যায় আজি অসমত আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছোঁ এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বন্ধ কৰিবৰ কাৰণে কংগ্ৰেছ সভাপতিৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছৰ বিনাপত একো বাধা নাই গৌৰৱ গগৈ ইমান শিৰ ফুলাই ভাষণ দি আছে আজি গৰুখুটিত আমাৰ স্বপ্ন গৰুখুটিত খিলঞ্জীয়া যুৱকে তাত খেতি কৰি নিজৰ ঘৰখন চলাই আছে এই গৰুখুটিত আক্ৰমণ কৰিবলৈ আজি কংগ্ৰেছী গুণ্ডা বাহিনী গৈছে তেওঁলোকে ছেমি কণ্ডাক্টৰ বন্ধ কৰি দিম বুলি কৈছে মল্লিকাৰ্জুন খোট্টেকে কংগ্ৰেছৰ তাত এটা প্ৰটেষ্ট নাই কিন্তু গৰুখুটি বন্ধ কৰিবলৈ গৈছে এই যুৱ কংগ্ৰেছীসকল গতিকে এই কংগ্ৰেছ তৃতীয় শক্তি হয়তো পাকিস্তানো হ'ব পাৰে বেলেগ কোনো ভাৰত বিৰোধী শক্তি হ'ব পাৰে গতিকে ভাৰত বিৰোধী শক্তি কংগ্ৰেছৰ ভাষাতে তৃতীয় শক্তিয়ে মিলি পেলাই ভাৰতবৰ্ষ সমষ্টি কৰিব বিচাৰিছে কিন্তু মোদীজীৰ নেতৃত্বত আৰু শক্তিশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকটো চক্ৰান্ত প্ৰত্যেকটো ষড়যন্ত্ৰ আমি বিফল কৰি দিছোঁ বিফল কৰি দিম অসমৰ ৰাইজৰ আশীৰ্বাদত আমি অসমক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিম এয়া আমাৰ সংকল্প এয়া আমাৰ সপোন